নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ১০০টা সাধাৰণ জ্ঞানৰ লগত জড়িত ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰথম প্ৰশ্ন, আহোমসকলে কেতিয়া অসমলৈ আহিছিল? আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই আৰু আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউত ১২৫৩ চনত স্থাপন কৰা হৈছিল। অসম বুৰঞ্জীৰ সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখিছিল? উত্তৰ হৈছে আহোমসকলে। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ ৰুদ্ৰসিংহ। কোন ৰজাৰ শাসনকালত বা ক'ত জয়মতী কুঁৱৰীক শাস্তি দিয়া হৈছিল? লৰা ৰজাৰ শাসনকালত জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল। লৰা ৰজাৰ আহোম নাম হৈছে চুলিকাভা, মনত ৰাখিব। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি? উত্তৰ চাওলুং চুকাফা। আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? উত্তৰ ৰূপসিং সুবেদাৰ বা ৰূপসিং বঙাল। কোন ৰজাৰ দিনত গোসাঁই কমল আলি সজোৱা হৈছিল? উত্তৰ মহাৰাজ নৰনাৰায়ণৰ সময়ত গোসাঁই কমল আলি সজোৱা হৈছিল আৰু এই ৰাস্তা কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈ বৰ্তমান লখিমপুৰলৈ বিস্তৃত। বিষ্ণুৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? বিষ্ণুৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল? উত্তৰ তামকুং চুক খাম্বাৰ নামৰ হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল। হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল বা কোনে সাজিছিল? উত্তৰ গিয়াছুদ্দিন আউলিয়া। ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ কোনখন দলঙৰ নাম প্ৰথমখন দলঙৰ নাম কি? ইয়াক কিমান চনত মুকলি কৰা হৈছিল? উত্তৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথম দলংখনৰ নাম হৈছে শৰাইঘাট আৰু ইয়াক ১৯৬২ চনত মুকলি কৰা হৈছিল। অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে হাজো। অসমৰ প্ৰথম ছপাখালখনৰ নাম কি? উত্তৰ হৈছে মিছন প্ৰেছ, শিৱসাগৰত অৱস্থিত। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? উত্তৰ হৈছে সৰ্থেবাৰী, বৰপেটা জিলাৰ। ৰংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ প্ৰমত্ত সিংহ। বৰ্তমানত থকা ৰংঘৰটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল, কিন্তু প্ৰথম অৱস্থাত যিটো ৰংঘৰ সাজিছিলে কাঠ বাঁহেৰে সেইটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ অসমীয়াৰ ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। আহোম ৰজাসকলৰ ভিতৰত কোনে পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ হৈছে চুহুংমুং। কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? ৰজা গদাধৰ সিংহৰ সময়ত ১৬৯৪ চনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। উমানন্দ মন্দিৰ হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপ আৰু উমানন্দ মন্দিৰৰ মুঠ মাটিকালিৰ সংখ্যা হৈছে ১৩ বিঘা ৩ কঠা আৰু এই মন্দিৰত শিৱ দেৱতাক পূজা কৰা হয়। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? ফ্ৰান্সেংমুং বৰগোহাঁই। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? ৰুদ্ৰসিংহ। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? তেওঁৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ আৰু নৰনাৰায়ণৰ প্ৰকৃত নাম হৈছে মল্লদেৱ, মনত ৰাখিব। কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক মুখ্যদেৱ বুলি জনা যায়? উত্তৰ হিউৱেন চাং। বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? ১৬৭১ চনত। অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? ১৮২৬ চনত। ইংৰাজ আৰু মানুহসকলৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই অসমখন ইংৰাজৰ হাতলৈ যায়। কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষীসিংহৰ দিনত ১৭৬৯ চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক ১৮৫৩ চনত ফাঁচি দিয়া হৈছিল। হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ সুকুমাৰ বৰকাইত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতিৰ নাম কি? উত্তৰ তৰুণৰাম ফুকন। কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ১৯৭৮ চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। বিদেশী বহিষ্কাৰ দাবীত অসম ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? ১৯৭৯ চনত। কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়? ১৯৭৯ চনত। কোন চনত শ্বাহ ছাদুল্লাৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল? উত্তৰ হৈছে ১৯৩৭ চনত পোনপ্ৰথমে ছাদুল্লাৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল।
অসমৰ প্ৰথম চাহ খেতিয়কজনৰ নাম কি? উত্তৰ জগন্নাথ বৰুৱা। তেওঁ যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে চাহ খেতি কৰিছিলে। স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? উত্তৰ হৈছে পিয়লি ফুকন। কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হৈছে হিতেশ্বৰ শইকীয়া। তেওঁ 1991 চনত এই সন্মান লাভ কৰিছিল। ৰাজ্যপালৰ শাসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ হৈছে বিষ্ণুৰাম মেধি। তেওঁ পোনপ্ৰথমে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে কাৰ্যকাল আৰম্ভ কৰিছিল। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ সৈয়দ আনোৱাৰা তাইমুৰ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ৭০ নম্বৰ জয়তে শীৰ্ষক দেৱানগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে? উত্তৰ মুণ্ডক। ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তুৰ নাম কি? ভাৰতৰ জাতীয় চৰাই হৈছে ময়ূৰ আৰু জাতীয় জন্তু হৈছে বাঘ। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? উত্তৰ ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপালগৰাকীৰ নাম কি? সৰোজিনী নাইডু। তেওঁ 1948 পৰা 48 চনৰ ভিতৰত উত্তৰ প্ৰদেশত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ প্ৰথম IPS বিষয়াগৰাকীৰ নাম কি? উত্তৰ কিৰণ বেদী। ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল? ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। ৰাষ্ট্ৰীয় সংগীত জন গণ মন গীতটি প্ৰথমবাৰৰ বাবে ক'ত পৰিৱেশন কৰা হয়? উত্তৰ 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত এই গীতটি প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হয়। ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন? ভাৰতৰ প্ৰথম আইন মন্ত্ৰী হৈছে BR আম্বেদকাৰ। ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘ যাত্ৰাৰ ৰেলখনৰ নাম কি? উত্তৰ হৈছে হিমসাগৰ এক্সপ্ৰেছ। কিমান চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? 1911 চনত। কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে? উত্তৰ ৰাষ্ট্ৰপতি। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ হৈছে 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে 102,70,15,247 জন আৰু সাক্ষৰতাৰ হাৰ হৈছে 65.38%। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলগৰাকীৰ নাম কি? উত্তৰ হৈছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। তেওঁ হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল ভাৰতীয় মূলৰ ব্যক্তি। কোন অনা ভাৰতীয় নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? উত্তৰ সকলোৱে জানে এলেন আষ্ট্ৰিয়াম হিউম। 1985 চনত তেওঁৰ একক প্ৰচেষ্টাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। তাৰে পিছৰ প্ৰশ্ন, ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয়। কাৰ সন্মানাৰ্থে মুম্বাই গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল? ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ সময়ত 1911 চনত মুম্বাইৰ গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল। প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয়গৰাকীৰ নাম কি? উত্তৰ হৈছে টেনজিং নৰ্গে। প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হৈছে আচাৰ্য বিনোবা ভাৱে। 1958 চনত তেওঁ এই বঁটা লাভ কৰিছিল। প্ৰথম কোন মহিলাই ভাৰতৰত্ন উপাধি লাভ কৰিছিল? উত্তৰ হৈছে ইন্দিৰা গান্ধীয়ে 1972 চনত। 1926 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 43তম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? উত্তৰ হৈছে S শ্ৰীনিবাস আয়াংগাৰ। মনত ৰাখিব, S শ্ৰীনিবাস আয়াংগাৰে 43তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। এই অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটীৰ পাণ্ডুত। মনত ৰাখিব। উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশৰ নাম কি? উত্তৰ ফাতিমা বিবি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি পদ অলংকৃত কৰা ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ ব্যৱস্থাটো কি? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 52 মতে তেওঁ ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ উপৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব পৰা এটা অধিকাৰ। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি কোনে প্ৰচলন কৰিছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহেৰু। কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন হৈছিল? 1954 চনত। ৰাষ্ট্ৰপতি মহাত্মা গান্ধীয়ে 1930 চনৰ 12 মাৰ্চত বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। এই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া
মুক্তি যুঁজাৰুজনৰ নাম কি? উত্তৰ হৈছে লীলাধৰ বৰুৱা। ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল? উত্তৰ ৱাৰেন হেষ্টিং। ভাৰতত পোনপ্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল? উত্তৰ শ্বেৰশ্বাহে 1542 চনত। হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? হোম ৰুল আন্দোলন বাল গংগাধৰ তিলক আৰু এনি বেছেনে আৰম্ভ কৰিছিল। ভাৰতৰ কোনে প্ৰথমে নোবেল বঁটা লাভ কৰিছিল? ভাৰতৰ পৰা প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তিজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ 1913 চনত এই বঁটা লাভ কৰে আৰু তেওঁৰ কবিতা পুথি গীতাঞ্জলিৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। আটাইতকৈ পুৰণি বেদখনৰ নাম কি? আটাইতকৈ পুৰণি বেদখনৰ নাম হৈছে ঋগ্বেদ। মনত ৰাখিব, ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কোন গ্ৰীক পৰিব্ৰাজক ভাৰতলৈ আহিছিল? উত্তৰ হৈছে মেগাষ্টানিছ। মহমতি আকবৰৰ হিন্দু পত্নীগৰাকীৰ নাম কি? উত্তৰ হৈছে যোধাবাই। ভাৰতৰ প্ৰাচীন সভ্যতাক কি বুলি কোৱা হয়? হিন্দু সভ্যতা। বুদ্ধৰ পূৰ্বজন্মৰ কাহিনীসমূহক কি বুলি কোৱা হয়? জাতকৰ কাহিনী। ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? উত্তৰ মুহাম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। মানুহৰ প্ৰথম বাহন কি আছিলে? জন্তু। মনত ৰাখিব। কৃষিকাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো? উত্তৰ হৈছে চিকাৰ। প্ৰাচীন ভাৰতত মহাকাব্য দুখনৰ নাম কি? উত্তৰ সকলোৱে জানে, ৰামায়ণ আৰু মহাভাৰত হৈছে ভাৰতৰ প্ৰাচীন মহাকাব্য। দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন? চুলতানা ৰেজিয়া। ৰেজিয়া চুলতানা হৈছে দিল্লীৰ সিংহাসনৰ লগতে ভাৰতত শাসন কৰা প্ৰথমগৰাকী মহিলা। অশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি? ব্ৰাহ্মী আৰু খৰস্তি। জৈন ধৰ্মৰ প্ৰধান ভাগ কেইটা কি কি? জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা, সেই দুটা হৈছে হিনজান আৰু মহাযান। মুছলমানসকলৰ প্ৰধান ভাগ কেইটা কি কি? মুছলমানসকলৰ প্ৰধান ভাগ হৈছে দুটা, সেই দুটা হৈছে চিয়া আৰু সুন্নী। কোনে ময়ূৰ সিংহাসন আৰু কোহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল? উত্তৰ হৈছে নাদিৰ শ্বাহে। নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰাৰ পিছত তেওঁ ময়ূৰ সিংহাসন আৰু কোহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ লৈ গৈছিল। ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? উত্তৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়? উত্তৰ হৈছে 1954 চনৰ পৰা ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ডাক টিকট প্ৰচলন কৰা হয়। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।